ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে কৈছে যে মই বিজেপিৰ দৰে অহংকাৰী নহয়। তেখেতে কৈছে যে বিজেপিয়ে 2 লাখ ভোটত জিকিম, 2.5 লাখ ভোটত জিকিম, এই ধৰণৰ মন্তব্য প্ৰকাশ কৰি আছে নেতাপাল নেতাসকলে। আপুনি যলৈকে গৈছে তাতেই শুনা পাব যে লুৰিণজ্যোতি গগৈক 2.5 লাখ ভোটত হৰুৱাম, ইমান ভোটত হৰুৱাম, এই ধৰণৰ মন্তব্য কৰা বিধৰ লুৰিণজ্যোতি গগৈ নহয়। আজি লুৰিণজ্যোতি গগৈয়ে কৈছে যে জাতীয় নায়কৰ যিটো মৰ্যাদা, সেই মৰ্যাদাটো তেওঁ হানি কৰিলে। কাজ জাপি দিয়াৰ লগে লগে জাতীয় জীৱনক অন্যায় কৰা যিসকল মূল ব্যক্তি আছে তাৰ ভিতৰত তেওঁ পৰিলে। কাৰণ তেওঁ সেই সময়ত অন্ততঃ চেষ্টা কৰিব পাৰিলে, কাৰণ তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চৰ পৰা যোৱা আৰু বিদেশী নাগৰিকৰ সমস্যাৰ যিটো ভয়াৱহতা সেইটো তেওঁ উপলব্ধি কৰিব লাগিছিল। আৰু মানুহৰ সকলোৰে এটা আশা আছিল যে আমি ইমান ৰাইজে মৰম দিছে, এগৰাকী ইমান কম সময়তে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, তাৰপিছত মুখ্যমন্ত্ৰী, বিধায়ক, সাংসদ, খুব বহুত বেছি ৰাইজৰ জনতাৰ মৰমৰ কাৰণে তেওঁ সেই পৰ্যায়লৈ পাইছে। কিন্তু তাৰ বিপৰীতে ৰাইজৰ সংকটৰ সময়ত, জাতীয় সংকটৰ ক্ষণত তেওঁৰ যিটো ভূমিকা, এইটো আচলতে এগৰাকী খলনায়কৰ পৰ্যায়ৰ। কাৰণ জাতিধ্বংসী আইন এখন যেতিয়া জাপি দিছে, ভাষা কৃষ্টি সংস্কৃতিৰ সংকটৰ খবৰ যেতিয়া আহিছে, তেওঁ মনে মনে মৌন হৈ বহি থকাটো আৰু সমৰ্থন কৰাটো কোনো কাৰণতে কেতিয়াও সমৰ্থনযোগ্য কথা নহয়। আৰু এইটো মই ভাবোঁ যে জাতীয় অন্যায় হিচাপে পৰিগণিত হৈছে। যুঁজ কাৰ হ'ব সেইটো জনগণে ঠিক কৰিব। আমি অহংকাৰী নহয় যে ইমান লাখ ভোটত সিমান লাখ ভোটত জিকিম, এইটো ৰাইজৰ পৰীক্ষা চলি আছে। ময়ো যুঁজি আছোঁ, ৰাইজে মোৰ ওপৰত আস্থা ৰাখিলে মোক নিশ্চয় বিশ্বাস কৰিব। কাৰণ সততাৰ যুঁজখনত অলপ সময় লাগে। যিসকলে বক্ৰ পথেৰে আগবাঢ়ি যায় তেওঁলোকৰ সময় নালাগে। টকা পইচাৰ যিসকলে ৰাজনীতি কৰে, যিসকলে অন্যায় কৰি ৰাজনীতি কৰে, কিনা বেচা কৰে, সেইসকলৰ কাৰণে বাট সহজ হ'ব পাৰে। আমি সততা নিষ্ঠাৰে কাম কৰিছোঁ, মানুহৰ হৈ মানুহৰ কাৰণে কাম কৰিছোঁ। বুজোতেতো হয়তো অলপ সময় লাগিব পাৰে। আৰু আমাৰ গোটেই ৰাজনৈতিক লক্ষ্যটোৱে জনগণৰ ভৱিষ্যত, মানুহৰ জনতাৰ মুখলৈ চাই তেওঁলোকৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰিছোঁ। মই আশাবাদী আৰু আত্মবিশ্বাসী যে আমি বহুত ভোটত জিকিম। ৰাইজৰ ভিতৰুৱা যিটো খং উমান পোৱাই নাই শত্ৰুপক্ষই। ৰাইজৰ মাজত যিটো খং খুব চলি আছে, মানুহ নেদেখিব পাৰে। লাখপতি অৰুণোদয়ৰ কাৰণে মানুহ কম ওলাব পাৰে, কিন্তু EVM মেচিনৰ যি মূল জেগা, জাহাজৰ যিটো চিম্বল আছে, সেইটো ওপৰলৈ উঠি নোহোৱা ধৰণে ৰাইজে ভোট দিব।